ঘৰত শিশু আৰু মহিলা থাকিলে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জৰিয়তে লাভ কৰিব ৫,০০০ টকা। হয়, আপোনালোকৰ ঘৰত শিশু আৰু গৰ্ভৱতী মহিলা আছে যদি তেনে ক্ষেত্ৰত আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম যে আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বাবে কেনেকৈ আবেদন কৰিব, প্লাছ আপোনালোকে ৫,০০০ টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত কেনেকৈ ল'ব পাৰিব, তাৰ ফুল প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে দেখুওৱা হ'ব। সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ ৫,০০০ টকাটো পাব, তাৰপিছত মই এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। প্ৰথমতে মই চাওক, ইয়াতে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যিটো প্লেটফৰ্ম বা পৰ্টেল, এই পৰ্টেলটো অপেন কৰিছোঁ। ইয়াতে আপোনালোকে সকলো ডিটেইলছ ভালকৈ পঢ়ি চাব পাৰিব। তো মই জাষ্ট আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ এই ৫,০০০ টকাটো লাভ কৰিব। ইয়াতে চাওক, আপোনালোকে দেখিবলৈ আছে ডাইৰেক্ট কিন্তু উল্লেখ কৰা আছে ফাৰ্ষ্ট ইনষ্টলমেণ্টত আপোনালোকক ইয়াতে কি কৰা হৈছে ৩,০০০ টকা দিয়া হ'ব, আৰু ছেকেণ্ড ইনষ্টলমেণ্টত কি কৰা হ'ব ২,০০০ টকাটো দিয়া হ'ব। আৰু এই যি আঁচনি, এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হয় গৰ্ভৱতী মহিলা হ'ব লাগিব, অথবা আপোনালোকৰ ঘৰত ৫ বছৰৰ কম বয়সৰ শিশু ল'ৰা ছোৱালী থাকিব লাগিব। অ'কে, এতিয়া আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰচেছ মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। বাবে অনলাইন এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই যিখন পৰ্টেল দেখিবলৈ আছে এই পৰ্টেলটো অপেন কৰিব লাগিব। ইয়াতে চাওক, আপোনালোকে দেখিবলৈ আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। ইয়াতে আপোনালোকে দেখিবলৈ আছে কিমান সংখ্যক মানুহ অলৰেডি এনৰোল কৰিছে, অৰ্থাৎ এপ্লাই কৰিছে, কিমান সংখ্যক বেনিফিচিয়াৰীক টকা দিছে আৰু কিমান টকা এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা পেমেণ্ট কৰিছে, সেইখিনি ডিটেইলছ ইয়াতে উল্লেখ কৰা হৈছে। যেনক আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এপ্লাই কৰাৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰাৰ পিছত আপোনালোকে জাষ্ট সাৰ্চ কৰিব PMMBY লিখি আপোনালোকে জাষ্ট সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে এই যিটো দেখিবলৈ পাইছে PMMBY, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিটো এইটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কিন্তু ডাইৰেক্ট আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এই যিটো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা পৰ্টেল, এই পৰ্টেলটো অপেন হ'ব। এতিয়া অপেন হোৱাৰ পিছত আপোনালোকে দেখিব পাব মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, নিশ্চয় দেখিবলৈ পাইছে। এতিয়া যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ তলতে চাওক, ইয়াতে চিটিজেন্স লগইন এটা অপচন আছে, আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এই অপচনটোত ক্লিক কৰিব দেখিবলৈ পাব এটা আপোনাৰ মোবাইল নাম্বাৰ পাবলৈ দিছে। আপোনালোকে মোবাইল নাম্বাৰটো বহাই যেতিয়া মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিব। ক্ৰেডিট অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ সন্মুখত এনেকুৱা আহি যাব ইউৰ একাউণ্ট হেজ বিন ক্ৰেডিটেড সাকসেসফুলি প্লিজ লগইন। তো এগেইন এনেকুৱা আহিছে। তো এতিয়া আকৌ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন অলপ আগতে যেটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব। ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু অৰ্থাৎ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰত এটা OTP আহিব, সেই OTPটো ইয়াতে বহাব আৰু এই ক্যাপচা কোড এই বাক্সত বহাই আপুনি ক্যাপচা কোডটো বহাই জাষ্ট আপুনি ভেলিডেটৰ অপচনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ড্যাশবোৰ্ডটো ওপেন হ'ব। ইয়াৰ পৰা কিন্তু আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিছে ওয়েলকাম টু PMMBY ড্যাশবোৰ্ড। এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন মহিলাৰ বাবে বা যোনজন শিশুৰ বাবে এপ্লাই কৰিব সেই এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব। প্ৰথমে আপুনি যেটো ৰেজিষ্ট্ৰেচন কৰিলে হেতু হল আপোনাৰ এটা আইডি ক্ৰিয়েট হল, য'ত আপোনালোকে লগইন আইডি পাই গল। সেই আইডিৰ জৰিয়তে আপুনি আপোনাৰ লগতে অন্যান্য মানুহৰ এপ্লাই কৰিব পাৰিব। এতিয়া আপুনি যাৰ বাবে এপ্লাই কৰিব বা যোনজন মহিলাৰ বাবে এপ্লাই কৰিব তাৰ বাবে আপোনালোকে এইটো সাইডে দেখিব পাব হোম অপচন, ডাটা এন্ট্ৰি, হেল্প এন্ড সাইন আউট আছে। তো আপোনালোকে কি কৰিব, এই যেটো ডাটা এন্ট্ৰি অপচন আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন নামৰ আৰু এটা অপচন খোল গৈছে। তো আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব। এই অপচনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই যেটো ফৰ্ম বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন ফৰ্ম, এই ফৰ্মখন খোল খাব। ইয়াতে আপোনালোকে সেইজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব যোনজন ব্যক্তিৰ বাবে আপুনি এপ্লাই কৰি আছে। জানক এতিয়া আপোনালোকে ভিডিওটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকিলে ভালকৈ বুজি পাব। তো ইয়াতে চাওক পাৰ্সোনাল ইনফৰমেশন, ইয়াতে প্ৰথমতে কোৱা হৈছে আপুনি যদি চৰকাৰী বা আপোনালোকে গভৰ্ণমেণ্ট চাকৰি কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব লাগিব, আৰু যদি ইয়েস কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, তো আপোনালোকে এটো নকৰিব। আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে এই স্কিম নহয়, এটো আপোনালোকে বুজি ল'ব। তাৰপিছত ইয়াতে চাওক এপ্লাইং ফৰ ফাৰ্ষ্ট চিলড্ৰেন এণ্ড সেকেন্ড কাৰ্ড। তো যদি আপোনাৰ শিশুজন প্ৰথম জন্মগ্ৰহণ কৰিছে সেইজন ল'ৰা হোক বা ছোৱালী হোক তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাৰ দ্বিতীয়জনী শিশুৰ বাবে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত কিন্তু দ্বিতীয় শিশুজনী আপোনাৰ ছোৱালী হ'ব লাগিব। যদি ল'ৰা হয় তেনে ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব। তো ইয়াতে আপোনাৰ যোনটো হয় আপোনালোকে সেই হিচাপত সিলেক্ট কৰা। তাৰপিছত ইয়াতে চাওক নাম্বাৰ অফ লিভিং চিলড্ৰেন, আপোনাৰ কিমান জন ল'ৰা ছোৱালী আছে এটো আপোনালোকে দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড থাকিলে এজ কৰিব, নাথাকিলে নকৰিব, আৰু আপোনাৰ আধাৰ কাৰ্ড থাকাটো মেন্ডেটৰি হয়, আপোনালোকে ইয়াতে এজ কৰিব।
ইউজ কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী জনৰ নাম লিখিব অৰ্থাৎ মাক জনৰ নাম লিখিব ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি দিব যেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব তেতিয়া কিন্তু এটা বস্তু আপোনালোকৰ সন্মুখত এনেকৈ শো কৰিব পপ আপ প্লিজ গেট ইওৰ বেংক একাউন্ট হেডিং উইথ আধাৰ এণ্ড ডিবিটি ইনেবল অৰ্থাৎ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিবলৈ কৈছো অৰ্থাৎ আপোনাৰ ডিবিটিটো লিংক কৰিবলৈ কৈছো অন্যথা কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকাটো নহব মানে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব তেতিয়াহে টকাটো সোমাব তো এই কথাটো ইয়াতে কোৱা হৈছে তাৰপিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ লগে লগে ইয়াতে কিন্তু এটো অটোমেটিকলি শো কৰিব এতে আপোনাক স্ক্ৰল ডাউন কৰি আহক স্ক্ৰল ডাউন কৰি আহি ইয়াতে ক্যাটেগৰি অপচন যেটো দেখিলো আছে এতে এসটি আছে আৰু আদার্স আছে যদি আপোনাকে এসটি আৰু এসসি ৰ বাহিৰত আছে তেনেহলে আদার্সত ক্লিক কৰিব এতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু এতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া এই অপচনটো যেতে ক্লিক কৰিব এতে কেটামান ডকুমেন্ট শো কৰিব যেনেকৈ ইয়াতে আপোনাৰ জব কাৰ্ড আছে তাৰপিছত আপোনাৰ কিষাণ সম্মান নিধি আছে তাৰপিছত আপোনাৰ ই শ্ৰম কাৰ্ড আছে ৰেশন কাৰ্ড আছে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড আছে দিব্যাংগৰ আছে এনেকৈ বহুত কেইটা আছে এতিয়া আপোনালোকৰ হাতত যোনটো কাৰ্ড আছে অৰ্থাৎ যোনজন মহিলাৰ বাবে এপ্লাই কৰি আছে সেই কাৰ্ডটো ইয়াতে সিলেক্ট কৰিব সাধাৰণতে সকলো মানুহৰ হাতত কিন্তু ৰেশন কাৰ্ডটো আছে মই ইয়াতে ৰেশন কাৰ্ডটো সিলেক্ট কৰি দিছো তাৰপিছত ইয়াতে আপুনি যোনটো কাৰ্ড দিছে আপুনি আয়ুষ্মান কাৰ্ড দিলে আয়ুষ্মান কাৰ্ডৰ বা যোনটো কাৰ্ড দিছে সেই কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব লগতে আপোনালোকে সেই কাৰ্ডটো ইয়াতে আপলোড কৰি দিব লাগিব এই ডিটেইলসমূহ দিয়াৰ পিছত আপোনাক স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক ইম্পৰ্টেন্ট ডাটাস ইয়াতে উল্লেখ কৰা আছে আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে যিখিনি ডিটেইলছ দিব লাগিব খুবেই ইম্পৰ্টেন্ট এটো হল মেইন গুৰুত্বপূৰ্ণ বিষয়বস্তু এইখিনি ভেৰিফিকেশন কমপ্লিট হলে বা এইখিনি সঠিকভাৱে দিয়া হলেহে আপোনাকে টকাটো লাভ কৰিব ইয়াতে চাওক এমসিবি কাৰ্ড ডিটেইলছ এমসিবি কাৰ্ড ডিটেইলছৰ আপোনাৰ যেটো নেকি বেজিৰ কাৰ্ড থাকে হিকুজনৰ সেই বেজিৰ কাৰ্ডখনৰ নাম হল এমসিবি কাৰ্ড অৰ্থাৎ মাদাৰ এণ্ড চাইল্ড প্ৰজেকশন কাৰ্ড বুলি কোৱা হয় অৰ্থাৎ শৰ্টকাটত এমসিবি কাৰ্ড বুলি কোৱা হয় তো আপোনালোকে এই কাৰ্ডখনে কিন্তু এই সকলো ডিটেইলছ ইয়াতে পাই যাব প্ৰথমতে ইয়াতে দেখিবলৈ পাইছে এমসিবি কাৰ্ড ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে এই কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কিন্তু আপোনালোকে যত নেকি আপোনাৰ ডিটেইলছ খিনি দি আছে নাম ঠিকনা দি আছে তাতে কিন্তু প্ৰথমতে দেখিবলৈ পাব এমসিবি আইডি নাম্বাৰ যেটো আপোনালোকে সেই আইডি নাম্বাৰটো ইয়াতে বহাব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে এটা চাক এমসিবি কাৰ্ড ৰেজিষ্ট্ৰেচন ডেট কিমান তাৰিখে এটো কাৰ্ডটো ৰেজিষ্ট্ৰেচন কৰা হৈছিল সেই ডেটটো ইয়াতে দিব লগতে এটা চাক লাষ্ট মেচুৰেল যেটো পিৰিয়ড আছিল লাষ্ট পিৰিয়ড যেটো আছিল এমএলএমবি এটো কৈছে এটো আপোনালোকে ডেটটো দিব ইয়াতে তাৰ পিছত চেকআপ যেটো আছিল আপোনালোকে চেকআপৰ ডেটটো দিব আৰু এই সকলো ডিটেইলছ কিন্তু আপোনালোকে আপোনাৰ বেজিৰ কাৰ্ডখনতে পাই যাব এতে লৰাজন বা শিশুজন জন্মগ্ৰহণ কৰিছে না নাই এটো এস হ'ব না নহব আপোনাৰ হিচাপতে আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো দিব লাগিব অৰ্থাৎ যোনজন শিশু জন্মগ্ৰহণ কৰিছে হেজনৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিব লাগিব এই ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক নাম্বাৰ অফ চাইল্ড born in the pregnancy এই অপচনটো যেতে সিলেক্ট কৰিব 1 2 3 4 এনেকৈ আহিছে তো ইয়াতে কোৱা হৈছে যদি আপোনাৰ যেতে নেকি বাচ্চাজন জন্মগ্ৰহণ কৰিছিল এটা কৰিছিল দুটা তিনটা কৰিছিল একলগে কেতে এতে উল্লেখ কৰা আছে সিঙ্গেল বাচ্চা জন্মগ্ৰহণ কৰিছিল সেইভাবে মই ইয়াতে 1 দিলো তাৰ পিছত টাইপ অফ ইনস্টিটিউশন অফ চাইল্ড বাৰ্থ এই অপচনটো যেতে ক্লিক কৰিব অঙ্গনবাড়ী সেন্টার গভর্নমেন্ট হসপিটাল হোম অদার প্রাইভেট হসপিটাল আপোনাৰ যত হৈছিল আপোনাক এই হিচাপত ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছত যোনটো ঠাইত জন্মগ্ৰহণ কৰিছিল সেই ঠাইখনৰ নাম অৰ্থাৎ ইনস্টিটিউটৰ নাম আপোনাকে দিব লাগিব তো এই নামটো আপোনাকে ইয়াতে বহাই দিব এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে চাওক আপোনাক এটা বস্তু দেখিলো আছে জেন্ডাৰ আপোনাকে যদি প্ৰথম হিকুৰ বাবে এপ্লাই কৰি আছে তেনেক্ষেত্ৰত আপোনাৰ মেল হ'ব পাৰিব আৰু যদি দ্বিতীয়জন হয় তেনেক্ষেত্ৰত কিন্তু ফিমেল হ'ব লাগিব অৰ্থাৎ লৰা সকলৰ বাবে কৰিব নোৱাৰিব দ্বিতীয়জন হলে তো এইখিনি দিয়াৰ পিছত আপোনাকে স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে প্ৰেজেন্ট এড্ৰেছ আপোনাকে ইয়াতে দেখিলো আছে প্ৰেজেন্ট এড্ৰেছ আপোনাকে দিব লাগিব ইয়াতে আপোনাৰ এড্ৰেছটো ফুল দি দিয়ক বাকি আপোনাৰ ষ্টেট তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ ব্লক এই ডিটেইলছসমূহ কিন্তু অলৰেডি থাকি যাব এইসমূহ দিয়াৰ পিছত আৰু এটা বস্তু আপোনাকে দেখিবলৈ পাব ইয়াতে এটো হল অঙ্গনবাড়ী যেটো আপোনালোকৰ অঙ্গনবাড়ীৰ যেটো নাম হয় আপোনাকে সেই নামটো কিন্তু ইয়াৰ পৰা সিলেক্ট কৰি দিব লাগিব এটো সিলেক্ট কৰাৰ পিছত আপোনাকে এতিয়া এবাৰ ভালকৈ ফৰ্মখন আকবাৰ চাই লব প্ৰয়োজন থাকে তাৰ পিছত এতিয়া আপোনাকে সাবমিট অপচনত ক্লিক কৰি দিব এইখানতে মই আৰু এটা কথা পাহৰি গৈছিলো যেটো নেকি আপোনাৰ ইয়াতে চাওক এই যেটো এভেইলেবল বেনিফিচিয়াৰী আন্ডাৰ জেএসৱাই আপোনাৰ নথাকিব আৰু এই যেটো নেকি ভ্যাকসিনেশন ডেটসমূহ আপোনাকে দিব লাগিব এটো কিন্তু আপোনাৰ যেটো নেকি বেজিক কাৰ্ড আছে তাতে আপোনাকে পাই যাব তাৰ পৰা আপোনাকে এটা এটাকৈ ভালকৈ দি দিব তাৰ পিছত আপোনাকে
এই ডিটেইলছখিনিৰ কথাটো মই আগতে কৈছো আপুনি জাষ্ট এতিয়া সাবমিট অপচনত ক্লিক কৰিব কৰাৰ পিছত অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব এতিয়া আপোনালোকৰ হোমৱৰ্কত কিন্তু সকলো ডিটেইলছ এনেকৈ আপুনি এবাৰ চেক কৰিব পাৰিব মানে আপোনালোকৰ হোমৱৰ্কত সকলো ডিটেইলছ এনেকৈ আহি যাব আপুনি যিসমূহ ডিটেইলছ নেকি দিছে ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব এবাৰ ভালকৈ সকলো ডিটেইলছ চাই ল'ব এন্ড আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে যদি সকলো ডিটেইলছ ইয়াতে সঠিকভাৱে দিয়া আছে শুদ্ধভাৱে দিয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো সাবমিট অপচন দেখিব আছে সাবমিট অপচনত ক্লিক কৰিব অন্যথা আপোনালোকে এডিট অপচনত ক্লিক কৰি আপোনালোকে শুধৰণিও কৰিব পাৰিব মই জাষ্ট ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিলো তাৰপিছত ইয়াতে চাক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন সাকসেসফুলি ওকে হৈ গল তো আপুনি জাষ্ট ওকে অপচনত ক্লিক কৰি দিব এতিয়া বহুতৰ মনত এটা প্ৰশ্ন আহিব হে প্ৰশ্নটো হ'ল যে বেংক একাউণ্টত যেতে এতে দিয়াই নহল কেনেকৈ টকাটো বেংক একাউণ্টত আহিব এই কথাখিনি কিন্তু মই আগতে আপোনালোকক এবাৰ কৈছো যে আপোনালোকে যে তেনেকৈ আধাৰ কাৰ্ড নাম্বাৰটো দিয়ে সেই সময়ত কিন্তু দেখুৱাই যে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব তেতিয়া আপোনালোকৰ বেংক একাউণ্টত টকাটো আহিব অৰ্থাৎ আধাৰ বেসড আপোনালোকৰ বেংক একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰা হ'ব আকাংশ আপুনি নিশ্চয় বুজি পাইছে আপোনাৰ বেংক একাউণ্টৰ সৈতে যেটো অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যোনটো বেংক একাউণ্টত লিংক হৈ আছে সেই বেংক একাউণ্টতে আপোনাৰ টকাটো আহি যাব তো আকাংশ আপুনি নিশ্চয় বুজি পাইছে বৰ্তমান চৰকাৰৰ নতুন এটো এটা পলিচি যে আধাৰ বেসড জীवन সরকারি গভর্নমেন্টের টাকা আছে সকল টাকা দি টাকা হয় তো আকাংশ আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে কেনেকৈ এই টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব